Hi everyone. এজনী ছোৱালীক ইমপ্ৰেছ কৰিব পৰাকৈ আপোনাৰ যিসমূহ গুণ থাকিব লাগে সেইসমূহ গুণ আপোনাৰ আছে জানো? আজি আপোনালোকৰ বাবে লৈ আনিছো এটা ভেৰি ইম্পৰ্টেন্ট টপিক স্পেশালি ল'ৰাসকলৰ বাবে। ছোৱালীবোৰে ল'ৰাবোৰৰ কোনবিলাক বস্তুত বেছিকৈ নজৰ দিয়ে বা ল'ৰাবোৰৰ কোনবিলাক গুণ ছোৱালীবোৰৰ বেছি ভাল লাগে আৰু যিটো ল'ৰাসকলে জনাৰ বহুত প্ৰয়োজন আছে। সাধাৰণতে ছোৱালীসকলে এজন ফিটেড tall, handsome আৰু কিউট ল'ৰাকে পছন্দ কৰে আৰু বয়ফ্ৰেণ্ড বনাব বিচাৰে। তাৰ উপৰিও এনেকুৱা বহুতো বস্তু আছে যিবিলাক ছোৱালীসকলে ল'ৰাসকলৰ থকাটো বিচাৰে। ছোৱালীসকলে সদায় নিজৰ পছন্দৰ ল'ৰা এজনৰ লগত ৰিলেশ্যন কৰিব বিচাৰে। কাৰোবাক ভাল লগা বা নলগাৰ ক্ষেত্ৰত সকলো ছোৱালীৰ চইচ একে নহ'ব পাৰে। তথাপিও এনে কিছুমান কমন টপিক আছে যিকেইটাত ছোৱালীসকলে কেতিয়াও কম্প্ৰমাইজ কৰিব নিবিচাৰে। আজি এনেকুৱা কেইটামান পইণ্ট লৈ আনিছো য'ত আলোচনা কৰিম যে ছোৱালীসকলে ল'ৰাসকলৰ কি বস্তু বেছিকৈ পছন্দ কৰে। যদি আপুনিও কাৰোবাৰ ক্ৰাছ হ'ব বিচাৰিছে তেতিয়াহ'লে সকলো কথা বিতংভাৱে জানিবলৈ ভিডিঅ'টি স্কিপ নকৰি শেষলৈকে চাই থাকিব। চেনেলটি যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। যদি ফেচবুকত চাই আছে পেজটি ফ'ল' কৰিব, লগতে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। বেছি পলম নকৰি আহক আমি আজি জানিবলৈ চেষ্টা কৰোঁ যে ছোৱালীসকলে ল'ৰাসকলৰ কি বস্তু বেছিকৈ লক্ষ্য কৰে বা ভাল পায়। প্ৰথমটো হৈছে ল'ৰাসকলৰ ড্ৰেছিং সেন্স। ছোৱালীসকলে ল'ৰাসকলৰ ড্ৰেছিং সেন্সটো কেনেকুৱা সেইটো প্ৰথমতে লক্ষ্য কৰে। কাৰোবাক দেখাৰ পিছত ফাৰ্ষ্ট ইম্প্ৰেশ্যনটোৱে আহে পিন্ধি থকা ড্ৰেছটোৰ ওপৰতে। ভালদৰে ড্ৰেছ আপ কৰিলে সেইজন ল'ৰাৰ প্ৰতি দূৰৰ পৰাই ছোৱালীসকলৰ ইম্প্ৰেশ্যনটো আহি যায়। গতিকে ল'ৰাবোৰে সদায় ভালদৰে ড্ৰেছ আপ কৰাত গুৰুত্ব দিব লাগে। ভাল ড্ৰেছৰ অৰ্থ এইটো নহয় যে বহুত দামী কাপোৰ পিন্ধিব লাগিব। আপুনি যিযোৰ কাপোৰ পিন্ধিব সেইযোৰ পৰিষ্কাৰ আৰু মাৰ্জিতভাৱে পিন্ধিব লাগে। কাপোৰযোৰ পিন্ধাৰ পিছত যাতে আপোনাক স্মাৰ্ট আৰু ইণ্টেলিজেণ্ট লাগে। বহুত বেছি জিগজাগ বা ফেঞ্চি ড্ৰেছ কৰা ল'ৰাসকলক ছোৱালীবোৰে এনেও সিমান পচন্দ নকৰে। এযোৰ পোছাক পৰিধান কৰোঁতে কোনটো পোছাকৰ লগত কোনটো মেটচ কৰিব সেইটো মিলাই পিন্ধিব জানিব লাগে। গতিকে কোনোবা ছোৱালীৰ ইমপ্ৰেছিভ হ'বলৈ প্ৰথমতে ল'ৰাসকলে নিজৰ ড্ৰেছিং সেন্স ঠিক কৰিব শিকক, কাৰণ ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন। দ্বিতীয়তে ছোৱালীবোৰে ল'ৰাসকলৰ আন এটা বস্তুত আকৰ্ষিত হয়, সেয়া হ'ল ল'ৰাসকলৰ বডি টাইপ। যিসকল ল'ৰাৰ ফিটেড বডি থাকে তেনেকুৱা ল'ৰাবোৰক ছোৱালীবিলাকে অলপ বেছিকৈ চকু দিয়ে। ফিটেড বডি মানে এইটো নহয় যে একদম পূৰা জিম কৰি বডি বিল্ডাৰৰ নিচিনা বডি হ'ব লাগিব। ট্ৰাইচেপ বাইচেপ ডাঙৰ হ'ব লাগিব বা ছিক্স পেক থাকিব লাগিব। যিবিলাক ল'ৰাক দেখিলে হেল্থি লাগে, বেছি ফেটি নহয়, তেনেকুৱা ধৰণৰ ল'ৰাবোৰক ছোৱালীবোৰে পচন্দ কৰে। নিজৰ শৰীৰটো মেইনটেইন কৰি ৰাখিবলৈ ল'ৰাসকলে মৰ্ণিং ৱাক, ৰানিং, ক্ৰিকেট, ভলীবল, ফুটবল আদি গেমসমূহ খেলাৰ লগতে নিয়মীয়াকৈ জিম কৰাৰো অভ্যাস কৰিব পাৰে। তৃতীয়তে ছোৱালীবোৰে ল'ৰাসকলৰ বিয়াৰ্ড মানে দাড়িখিনিও বহুত লক্ষ্য কৰে। বহু সংখ্যক ছোৱালীৰ মতামতত গম পোৱা গৈছে যে ছোৱালীবোৰে মোষ্টলি সেইবোৰ ল'ৰাক বেছিকৈ লাইক কৰে যিসকলৰ দাড়ি থাকে। দাড়ি থকা পুৰুষসকলক বেছি স্মাৰ্ট আৰু মেনলি দেখি। ৰ'ব, এয়া মই কোৱা কথা নহয়, এয়া ছোৱালীসকলে নিজে কোৱা কথা। কিন্তু এনেকুৱাও কিছুমান ছোৱালী আছে যিসকল ছোৱালীয়ে ক্লিন ছেভ ভাল পায়। কিছু ক্ষেত্ৰত ক্লিন ছেভ কৰা ল'ৰাসকলক বহুত বেছি চকলেটি দেখি। এয়াও ছোৱালীসকলে নিজে কোৱা কথা। বেছি সংখ্যক ছোৱালীয়ে দাড়ি থকা ল'ৰাবোৰক লাইক কৰে যদিও এনেকুৱা নহয় যে দাড়িকেইডাল বহুত বেছি দীঘলকৈ ৰাখিছে, দাড়িকেইডালৰ একেবাৰে মেইনটেনেঞ্চ নাই, তেনেকুৱা হ'ব নালাগে। দাড়ি থকা ল'ৰাসমূহে নিজৰ দাড়িকেইডাল ৱেল মেইনটেইন কৰি ৰাখিব জানিব লাগিব। বেছি দীঘল হৈ গ'লে ট্ৰিম কৰি ল'ব লাগে আৰু অদৰকাৰী ঠাইৰ দাড়িসমূহ কাটি ল'ব লাগে। আনহাতে যিসকল ল'ৰাৰ দাড়ি পাতল তেওঁলোকে মোৰ বোধেৰে ক্লিন ছেভ কৰাই উত্তম বুলি মই ভাবোঁ। এইখিনিতে বহুত ইণ্টাৰেষ্টিং কথা এটা আলোচনা কৰিব বিচাৰিছোঁ যে ছোৱালীসকলে কেনেকুৱা কালাৰ বা বৰণৰ ল'ৰাসকলক বেছিকৈ লাইক কৰে, কলা নে বগা? জাষ্ট থিংক। নো, ডেফিনেটলি নট। বেছিভাগ ছোৱালীয়ে ক'ব বিচাৰে যে কালাৰ ডাজ নট মেটাৰ। কিছুমান ছোৱালীয়েতো এনেকুৱাকৈও ক'ব বিচাৰে যে ব্লেক গাইজ আৰ লুক মোৰ হট এণ্ড ছেক্সি। আচল কথাটো হ'ল ছোৱালীসকলে সদায় এনেকুৱা এজন ল'ৰাৰ সন্ধানত থাকে যাৰ স্বভাৱ চৰিত্ৰ ভাল, যোনে ছোৱালীসকলক ৰেচপেক্ট কৰিব জানে, যিয়ে তাইক বুজি পায়, যিজনে তাইক কেয়াৰ কৰিব। ছোৱালীবোৰে সেইবোৰ ল'ৰাকেই পচন্দ কৰে যিসকল ল'ৰা লয়েল হয়, আণ্ডাৰষ্টেণ্ডিং হয়, লগতে ডিচেণ্ট হয়। ছোৱালীসকলে ল'ৰাসকলৰ পাৰ্চনেলিটিটো কেনেকুৱা সেইটো বহুত ধ্যান দিয়ে। ল'ৰাজন যদি দেখিবলৈ খুব ধুনীয়া, ওখ বা মৰম লগাও হয় কিন্তু তাৰ পাৰ্চনেলিটিটো ভাল নহয়, তেতিয়া তেনেকুৱা ল'ৰাক ছোৱালীসকলে সিমান গুৰুত্ব দিব নোখোজে।
বিশেষকৈ যিসকল ল'ৰা অলপ বেছি চঞ্চল টাইপৰ কথা বতৰা ভালদৰে ক'ব নাজানে সকলো কথা অলপ বঢ়াই কয় ব্যৱহাৰো ভাল নহয় তেনেকুৱা ল'ৰাক ছোৱালীবিলাকে লাইক নকৰে আনহাতে যিবিলাক ল'ৰাৰ কথা বতৰা কোৱাৰ ধৰণটো মাৰ্জিত যাটা কথা নকয় ড্ৰেছিং সেন্স ভাল বিহেভিয়াৰটো অনেষ্ট তেনেকুৱা ল'ৰাকহে ছোৱালীবোৰে পছন্দ কৰে ছোৱালী এজনী ল'ৰা এজনৰ ফালে তেতিয়া ইমপ্ৰেছ হ'ব যেতিয়া ল'ৰাজনৰ খোজ কৰা ষ্টাইল ভাল হ'ব কমিউনিকেশ্যন স্কিল ভাল হ'ব আৰু দেখাত স্মাৰ্ট আৰু জেন্টেল যেন লাগিব তেতিয়া গতিকে ল'ৰাসকলে নিজৰ পাৰ্চনেলিটিৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে ছোৱালীসকলে ল'ৰাসকলৰ আন এটা বস্তুত বহুত চকু দিয়ে হেয়া হ'ল ল'ৰাজনে স্মকিং কৰে নেকি গুটখা খায় নেকি বা ড্ৰিংকিঙত এডিক্টেড নেকি ল'ৰা এজনৰ যদি এনেকুৱা এডিকশ্যন থাকে তেতিয়া বেছি সংখ্যক ছোৱালীয়ে তেনেকুৱা ল'ৰা এজনৰ লগত সম্পৰ্ক কৰিব নিবিচাৰে গতিকে যদি কাৰোবাৰ এনেকুৱা ধৰণৰ অভ্যাস আছে তেতিয়াহ'লে এই অভ্যাসসমূহ এৰাই চলিবৰ কাৰণে চেষ্টা কৰিব লাগে ভিডিঅ'টি চাই কেনেকুৱা পালে জনাব যদি ভাল পালে এটা লাইক কৰি দিব লগতে ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ এৰিছোঁ থেংক ইউ গুড বাই